নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে আছে আজি এখন ব্যতিক্ৰমী ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আজি দিম আপোনালোকক বিজনেছ আইডিয়া কম খৰচতে ঘৰতে বহি কৰিব পাৰিব ডাঙৰ ডাঙৰ বিজনেছ আৰু মোৰ পিছফালে চাই আছে এটা মুক্তা হোম ক্লিনাৰ প্ৰডাক্ট চাই আছে আৰু এক পোষ্টাৰত ফটো দি আছে হাৰপিক হেণ্ড ৱাছ আৰু বহুত ধৰণৰ বস্তু সাৰ্ফ আৰু বহুত ধৰণৰ হেণ্ড ৱাছ পিছত আপোনালোকৰ বাথৰুম যদি ঘৰত দিব পাৰে বহুত বস্তু আছে আৰু মোৰ সৈতে আছে এজন বিশেষ ব্যক্তি আপোনালোক মৰাণ সাহেব কি খবৰ আপোনাৰ ভালে আছে আপোনালোকক আজি আমাৰ ইয়াত অহাৰ কাৰণে মুক্তা হোম ক্লিনাৰ প্ৰডাক্টছত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক বিশেষ ধন্যবাদ থাকিল আৰু আপোনালোকে আহিছে আজি আমাৰ প্ৰডাক্টখিনি চাওক আৰু আমি কি কেনেকৈ হেৰি কৰিছোঁ এইবিলাকত আপোনালোকে চাওক আৰু আপোনালোকে সৰু 4-5টামান প্ৰশ্ন কৰিব হয় কওকচোন আপুনি এই কাম কিমান দিনৰ পৰা আৰম্ভ কৰিছে আজি প্ৰায় 4 মাহ অলৰেডি মোৰ হ'ল এই কামত মই লাগি আছো আৰু কামখিনি কৰি আছো আৰু প্ৰডাকশ্যনখিনি কৰি আছো আৰু আপোনাৰ এই কামত কিমান মানুহ জড়িত আছে আজি দেওবাৰ আৰু দেওবাৰ আমাৰ কাৰখানা বন্ধ আমাৰ এই কাৰখানাত ইতিমধ্যে 3জন মানুহ আমি জড়িত আছো আৰু 3জনে আমি মিলি এই কামখিনি কৰি আছো আৰু এটা প্ৰশ্ন আপুনি আইডিয়া আছে না বা সার্টিফিকেট এই কামৰ আপুনি যিটো প্ৰডাক্ট খুলিছে সার্টিফিকেট আছে হয় হয় আমি নিশ্চয় আজি এটা হ'ল এই বিজনেছৰ যেটো মই শিক্ষা গ্ৰহণ কৰিছো সেই শিক্ষা গ্ৰহণ কৰা এটা সার্টিফিকেট আৰু চাব পাৰে মোৰ হাততে আছে সার্টিফিকেটখন দেখাই দিও এটো হ'ল মোৰ মই য'ত শিক্ষা গ্ৰহণ কৰিছো অৰ্থাৎ মই এইখিনি বস্তুখিনি বনোৱাৰ যিখিনি এটো হ'ল মোৰ সার্টিফিকেট আৰু এটা হ'ল ক'ৰ পৰা আহিছে এটো সার্টিফিকেটটো হয় মই শিক্ষা গ্ৰহণ কৰিছো মানে এই যিখিনি আমাৰ প্ৰডাক্ট কেনেকৈ বনাব লাগে মই কলকাতাত এটা হেৰি হৈছিল তাত মই এইটো শিক্ষা গ্ৰহণ কৰিছো আৰু তাৰ পৰাই মই শিকি এই আইডিয়াটো আৰম্ভ কৰিছো আৰু লগতে আমাৰ চৰকাৰী বাবদ সব সার্টিফিকেটটো আপুনি ভালদৰে চাই লওক লিখা আছে আবু তাহিৰ দেউতাৰ নাম হাছান আলী ভিলেজ ৰাজবৰাল পোষ্ট অফিচ বুচপা চাপৰি পিএছ তেজপুৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ পিন নম্বৰ 784027 আৰু এইটো হ'ল আমাৰ চৰকাৰী সাৰ্টিফিকেট MSME সাৰ্টিফিকেট যেটো হয় সেই MSME আমাৰ এই মুক্তা হোম ক্লিনাৰ প্ৰডাক্টটো আমি MSME অন্তৰ্ভুক্ত কৰাইছো ৰেজিষ্ট্ৰেচন কৰাইছো তাৰ লগতে আমাৰ গাঁও পঞ্চায়তৰ পৰা আমি এটা সাৰ্টিফিকেট লৈছো গাঁও পঞ্চায়তৰ এইটো কি সাৰ্টিফিকেট কৈতো এইটো গাঁও পঞ্চায়তৰ যেটো মানে হেৰি বুলি কয় এইটো কি কয় গাঁও পঞ্চায়তৰ সাৰ্টিফিকেট মানে পঞ্চায়তৰ বা সাৰ্টিফিকেট পঞ্চায়তৰ কোনে দিছে সাৰ্টিফিকেটটো পঞ্চায়তৰ সচিবে দিয়ে সাৰ্টিফিকেট আৰু আপোনাৰ এই প্ৰডাক্ট কিটা কলৈ যায় আমাৰ এই প্ৰডাক্ট বিশেষকৈ আমাৰ তেজপুৰৰ প্ৰায় কেইটা বজাৰত আমাৰ এই প্ৰডাক্টটো উপলব্ধ তেজপুৰৰ বাহিৰে আৰু ক'ৰবাত যায় বিশ্বনাথ চাৰিআলি ঢেকিয়াজুলি লগতে নগাঁও ৰূপপুৰী চাইডৰ এইবিলাক অঞ্চলত ইফালে ওৰাং এইবিলাক অঞ্চলত আমাৰ এই প্ৰডাক্টখিনি আৰু উপলব্ধ আৰু ক'ত যায় প্ৰডাক্ট এতিয়া বৰ্তমান 2-3টা ডিষ্ট্ৰিক্টতে চলি আছে আগলৈ আমি গোটেই অসম তথা ভাৰতবৰ্ষত আমাৰ প্ৰডাক্টখিনি বিয়পাৰ ইচ্ছা আছে এনে আমাৰ তেজপুৰৰ ওচৰে পাজৰে আছে বুস্কো চাপৰি আমাৰ কেইবাটাও দোকানত পাব বিশেষকৈ আমাৰ নুৰুল হুদা খান তেওঁৰ দোকানত পাব মৌলানা সমৰ আলী চাহাব তেওঁৰ দোকানত পাব আৰু বিশেষভাৱে মই আজি আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমে ক'ব বিচাৰিছো আমাৰ অঞ্চলত যিখিনি মছজিদ আছে মছজিদৰ প্ৰত্যেকজন ইমাম চাহাবৰ লগত মই আলোচনা কৰি আছো যাতে তেওঁলোকে ইমামতি কৰাৰ লগতে মাদ্ৰাসা পঢ়াৰ লগতে আৰু বিশেষভাৱে আমাৰ যিখিনি প্ৰাইভেট টিচাৰ আছে প্ৰাইভেট শিক্ষকৰ তেওঁলোকৰ লগত আলোচনা কৰিম যাতে তেওঁলোকে যাতে এই বিজনেছখন নিজৰ শিক্ষা দিয়াৰ লগতে ইমামতি কৰাৰ লগতে মাদ্ৰাসা পঢ়োৱাৰ লগতে যাতে এইখিনি বিজনেছ কৰিব পাৰে মানে মিনিমাম কিমান টকা খৰচ এইটো মানে প্ৰডাক্ট খুলিতে বা আৰম্ভ কৰিছে আপুনি এতিয়া যদি মোৰ পৰা মাল লৈ আপুনি বিজনেছ কৰে তেতিয়াহ'লে খুব কম খৰচত 10,000 পৰা আপুনি বিজনেছ আৰম্ভ কৰিব আৰু নিজে কৰিব বিচাৰে যদি নিজে কৰিব বিচাৰে তেতিয়াহ'লে কিবা আপুনি কৰিছে 1 পৰা 1.5 লাখৰ ভিতৰত আপুনি বিজনেছটা আৰম্ভ কৰিব মিনিমাম 2 লাখ মিনিমাম 2 লাখ আৰম্ভ কৰিব পাৰিব এনে আপুনি এইটো কাম কিমান দিন কৰিছে প্ৰডাক্টটো কিমান দিন কৰিছে আজি 4 মাহ হ'ল মোৰ এই কামখিনি তো আপোনালোকে শুনিছে মানে একেবাৰে কম খৰচত আপোনালোকে ঘৰতে বহি আপোনালোকে বিজনেছ কৰিব পাৰিব আৰু চাওক মৌলানা এজন মানুহ মৌলানা মানুহে কি কৰিব নোৱাৰে চাইছে অকল মছজিদত নামাজ পঢ়ে এইটো নহয় বহুত কাম আছে ডক্টৰ হ'ব পাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে চাওক ঘৰতে সৰু সুৰা বিজনেছ কৰি আছে আৰু চাওক বাহিৰৰ পৰা আনো বটলখিনি বাহিৰৰ পৰা আনো আৰু ইয়াত পেকেজিং আৰু মেকেজিং আমি ইয়াত বনাও আৰু পেকেজিং কৰো আৰু আমাৰ এই কোম্পানীৰ নামত আমি চেল কৰি আছো আৰু এইটো কি হয় এইটো হ'ল
ডিটাৰজেন্ট লিকুইড ডিটাৰজেন্ট সার্ফ মানে লিকুইড ইয়াৰ দ্বাৰা কাপোৰ কানি ধোৱা হয় আপুনি ইয়াত মানে চাব পাৰে আপুনি মালখিনি তাত ইফালে আছে আপুনি এইটো চাব পাৰে ডাঙৰ ষ্টক এসা পুরা মাল স্টক আছে আগতে কালি বলে আর বহুত বেশি আছিল মানুহে লৈ গল এটু কি এটু ইফালে ইয়াতে আছে মাটি সেইখিনি আমি ষ্টিকাৰ লগোৱা নাই এটো হ্যান্ড ওয়াশ আমাৰ 2-3 ধৰণৰ আছে এটো হ্যান্ড ওয়াশ রোজ ফ্লেভার আৰু এছাবত হ্যান্ড ওয়াশ লেমন ফ্লেভার আৰু এটো হল হ্যান্ড ওয়াশ নিম ফ্লেভার আৰু এটো হল ডিশ ওয়াশ হাফ লিটার ডিশ ওয়াশ হাফ লিটার সৰু আছে ডিশ ওয়াশ এটো হল 250 গ্রাম এটো আৰু এটো হল ফ্লোর ক্লিনার আৰু এটো হল টয়লেট ক্লিনার এটো চাইছে আৰু ইফালে আছে আমাৰ কি কয় তো ফিনাল লেমন ফ্লেভার আৰু তাৰ লগত এটা আছে চিট্ৰা ফ্লেভার দুটা ফ্লেভাৰত আমি দি আছো মানে এসা সিল কৰা আছে মুক্তা কিট্ৰা ফ্ৰেশ লগতে এসা আপোনালোকৰ পোস্টাৰ আছে মুক্তা হোম ক্লিনাৰ প্ৰডাক্ট মানে গুটেই কেটা মানে বস্তু পোস্টাৰৰ পৰা মানে সাৰ্টিফিকেট সকলো মৌলানা সাগৰ আপোনাক মানে আপোনালোকে মাল হোলসেল ৰিটেল দিয়ে আসলে আমি ইয়াৰ পৰা মাল ৰেডি হোৱাৰ পিছত আমি মালখিনি ডাইৰেক্ট হোলসেলত দি দিওঁ আমাৰ পৰা বেপাৰী মানুহে আহি মাল লৈ যায় আৰু আমি জায়গা জায়গা পঠিয়াই দিওঁ আমি হোলসেলতে দিওঁ আপুনি নিজে গাড়ীত পঠিয়াই না ইয়াৰ পৰা মানে লৈ যায় মানুহে লৈ যায় আৰু অৰ্ডাৰ দিয়ে মই তেনেকে গাড়ী পঠিয়াই দিওঁ হয় এনে কি নিজৰ গাড়ী বেলেগ মানুহ গাড়ী মানে আমি লাইনত দিটো গহপুৰ যোৱা ৰাস্তা গাড়ী আছে বাস ডাঙৰ ডাঙৰ বাস দুলাবাৰীৰ পৰা উঠাই দিওঁ তালৈকে যায় ঢেকিয়াজুলিখিনি তালৈকে উঠাই দিওঁ আৰু আমাৰ এই ৰূপহী যোৱাখিনি আমি চাপৰিৰ পৰা উঠাই দিওঁ তেনেকে গৈ আছে আৰু কিবা যদি ভিডিঅ' চাই বা কিবা আহে আপোনাৰ নিশ্চয় আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে নিশ্চয় তেওঁলোকৰ কাৰণে মই বিশেষ ৰেহাই এটা দিম এনেও আমি মালখিনি দি আছো প্ৰায় 40-60% আমি দি আছো কেইবাটা মাল আছে 50%, কেইবাটা মাল আছে 40%, কেইবাটা মাল আছে 60% ওপৰত আমি মাল যদি দূৰৰ পৰা ভিডিঅ' চাই বা আহে আপোনাৰ কি অসম তথা ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা যদি আপোনাৰ ভিডিঅ' চাই মানুহ আহে আৰু আপোনাৰ ৰেফাৰেন্স দিয়ে মই বিশেষ ৰেহাই দিওঁ তেওঁলোকক মোৰ নাম ক'ব লাগিব যদি ভিডিঅ' চাই আপোনাৰ নামটো ক'ব লাগিব আৰু মোৰ এটা পেজ আছে সেই পেজতো এই মালখিনি আপুনি চাব লাগিব মোৰ পেজটো এইটোৱে মুক্তা হোম ক্লিনাৰ প্ৰডাক্টছ এইখিনিয়ে আৰু মোৰ ফোন নম্বৰটো আপোনালোকে লৈ যাব পাৰে ফোন নম্বৰটো 6003554518 আৰু এটা নম্বৰ আৰু এটা নম্বৰ আছে 1833937779 এটো নাম এই দুটা নম্বৰ ফোন কৰি আপোনালোকে যোগাযোগ আৰু এয়া চাবলৈ পাইছে মানে পুৰা মাল ষ্টক আছে ফিনালৰ পৰা মানে সকলো বস্তু মানে সিল কৰা নাই যেলৈকে ইয়াত থৈ দিছে মালটো বনাই থৈ দিছে অলপ পিছত লগাব হাৰ্পিক सेम टू सेम हार्पिक खाली लिखा আছে মুক্তা টয়লেট ক্লিনার পাওয়ারফুল ক্লিনিং ফর্মুলা সব মানে পুরা মজা করে বনাইছে থাক মানে ঘৰতে বহি মানে একেবাৰে কম খৰচত আপোনালোকে ঘৰতে বহি বিজনেস কৰিব পাৰিব এসব কিমান সুন্দৰ লাগিছে আহে মানে মই চাইছো যে ইমান ভাল লাগিছে কি কম এসব যেটো আমি কৰিম বুলি কৈ আছা এটো এতিয়ালৈকে সিল কৰা নাই অলপ পিছত কৰিব চাগে চাইছে আপোনালোকে আৰু দেখাইছো এটো কি পাহৰি এটো फ्लोर हमारा फ्लोर माने एटो एने के घर मुसा एटो घर मुसा माने टाइल्स बेसिंग सेसिंग जे আছে সব তো বহুত তা বাল ই কৰিছে বহুত ভাল লাগিছে এসা পুরা স্টক আছে মাল আৰু কাৰ্টুনতো আছে সব এটা লগাব পাৰি এহিয়া পুরা স্টক আছে মাল আপোনালোকে আহক আনি লৈ যাওক পুরা স্টক এসা এ তলত মানে গোটেই কিটা মাল পুরা স্টক আছে তো যদি মোৰ ভিডিঅ' চাই আপোনালোকে আহে আপোনালোকে কৈ দি আছো যদি তেজপুৰৰ বা নগৰৰ পৰা আহে বুমৰাগুৰি ব্ৰিজ পাৰ হৈ কছাৰীবাম ৰাস্তাটো সোমাব ডাইৰেক্ট চিধা আহিব আহি পিছত ৰাজবৰাৰ কছাৰীবাম পাৰ হৈ একেবাৰে ৰাজবৰাৰ লাষ্ট সীমাত আছে আপোনাৰ নামটো আকৌ কৈ দিব মোৰ নাম মৌলানা আবু তাহিৰ মাজাহিৰি আৰু মোৰ ফোন নম্বৰটো কৈ দিছো মোৰ গাঁৱৰ নাম ৰাজবৰা আপুনি আপোনালোকে বুস্কোৱা চাপৰি বা দুলাবাৰীত আহি যদি মোক ফোন কৰে আপোনালোকক আৰু যদি খাৰপিটি বা দৰং ডিষ্ট্ৰিক্টৰ পৰা কোনোবা আহে বুস্কোৱা চাপৰি চেণ্টাৰ পাৰ হৈ বা বুস্কোৱা চাপৰি চাৰিআলি পাৰ হৈ কছাৰীবামত সোমাব একেবাৰে কছাৰীবাম পাৰ হৈ লাষ্টত ৰাজবৰা গাঁৱতে আছে তো আজি যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে মোৰ আৰু যদি মোৰ চেনেলত নতুন আহি থাকে এটা ফলো কৰি যাব আৰু এই ভিডিঅ'টো প্লিজ অনুগ্ৰহ কৰি শেয়াৰ কৰিব এটো বহুত ইম্পৰ্টেন্ট বা এটা বিজনেস আইডিয়া হয় আজি ফাৰ্স্ট বনাইছো মই এনেকা বিজনেস ভিডিঅ'
যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।